শ্ৰী গুৰু চৰণ পদ্ম স্মৰি মনে মনে কোটি বাৰো প্ৰণাম গুৰুৰ চৰণে। শ্ৰী ৰাম চৰণ পদ্ম কৰিয়া স্মৰণ চতুৰ্বগ ফল যেন লভু অনুক্ষণ। বুদ্ধিহীন মই অতি পৱন কুমাৰ গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমান গুণৰ সাগৰ জয় হে কপিখু প্ৰভু দয়াৰ আধাৰ। শ্ৰী ৰামৰ দূত তুমি অতি বলৱান অঞ্জনাৰ পুত্ৰ তুমি পৱনসুত নাম। মহাবীৰ বজৰংগী তুমি হনুমান কুমতি নাখিয়া কৰা সুমতি প্ৰদান। কাঞ্চন বৰণ তজু তুমি হে সুবেশ কৰ্ণত কুণ্ডল শুভে কুচি কুচি বেশ। ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ। অপৰূপ বাহু তব পৱন নন্দন মহাতেজ জ্যোতি ৰূপ জগত বন্দন। বিদ্যাবান গুণবান তুমি হে চতুৰ শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আতুৰ। সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন হৃদয়ত লৈ ৰাম সীতাও লক্ষ্মণ। সূক্ষ্ম ৰূপ ধৰি তুমি লংকা প্ৰৱেশিলা বিকট ৰূপেৰে লংকা ধ্বংস কৰিলা। ভীম ৰূপে কৰা তুমি অসুৰ সংহাৰ সৰ্বকাৰ্য সিদ্ধিদাতা শ্ৰীৰামচন্দ্ৰ। সংজীৱন আনি তুমি জীয়ালা লক্ষ্মণ ৰঘুবীৰতাৰ বাবে আনন্দিত মন। ৰঘুনাথে দিলে তোমাক আলিংগন দান দান কৰে ভাতৃস্থান ভৰত সমান। ত্ৰিভুৱনে বিয়পিয় তজু যশ খ্যাতি এই বুলি আলিংগন কৰে ৰঘুপতি। অহনক ব্ৰহ্মাদি যত দেৱ মুনিগণ নাৰদ শাৰদ আদি দেৱ ঋষিগণ যমৰাজ কুবেৰ আৰু দিকপালগণ কবি কবিৰে যত ভৰা ত্ৰিভুৱন। সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা ৰামৰ লগত মিলাই ৰাজপদ দিলা। তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ হৈছিল ৰাৱণৰ ভয়ে কম্প্ৰমাণ। সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্যদেৱে দেখে সুমধুৰ ফল বুলি ভাবে কেগ্ৰাসে। জয় ৰাম বুলি তুমি অসীম সাগৰ পাৰ হৈ প্ৰৱেশিলা লংকাৰ ভিতৰ। দুৰ্গম যতে কৰ্ম আছে ত্ৰিভুৱনে সুগম কৰিলা তুমি ৰাম ৰাম গানে। শ্ৰীৰামৰ দ্বাৰ ৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে তজু অনুমতি বিনা সোমাব নোৱাৰে। হৰণ লয়নোৰ প্ৰভু আজি যে তোমাৰ ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ। নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ তোমাৰ হুংকাৰতে কম্পে ত্ৰিভুৱন। ভূত প্ৰেত পিশাচ আদি
আহিব নোৱাৰে মহাবীৰ তজু নামেও সেই সদাত্মৰে ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ মহাবীৰ তজু নাম স্মৰে নিৰন্তৰ সংকটত হনুমানে ৰক্ষা কৰি যায় হনুৰ চৰণে ভক্তি ৰাখিব সদায় সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ৰজা শ্ৰীৰামৰ শত্ৰুঘ্নক তুমি দিলা মজা তোমাৰ চৰণে যে মনে প্ৰাণ দিব জীৱনত সেইজনে সদা সুখ পাব প্ৰবল প্ৰতাপ তজুহে বায়ুনন্দন তজু নামে উজ্বলিব এই ত্ৰিভুৱন সাধু সন্ন্যাসীকো ৰক্ষা কৰা মতিমান শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণৱান অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে সকলোৱে সিদ্ধি হয় তোমাৰে কৃপাতে তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ ৰামৰ তুমিয়ে দাস জানে সৰ্বজন তোমাৰ ভজন কৰি লভিব ৰামক জনমে জনমে হে দুখ বিমোচক অন্তকালে পাব তেওঁ ৰামৰ চৰণ এই হাৰ কথা শুনা হব ভক্তগণ সকলো বিষয় ত্যাগী বোলা হনুমান হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান সৰ্বদোষ আঁতৰিব সংকটো কাটিব সেইজনে হনুমন্ত স্মৰণ কৰিব জয় 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 প্ৰভু জয় হনুমান তজু কৃপা বিনে মোৰ গতি নাই আন যেইজনে শতবাৰ এই পাঠ কৰে সকলো অশান্তি তাৰ নাশ হৈ পৰে হনুমান চালিচা যে সদা পাঠ কৰে সিদ্ধি লাভ কৰে আৰু বিপদত তৰে তুলসী দাস সৰ্বদায় শ্ৰী হৰিৰ দাস মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস ত্ৰিপদী পৱননন্দন সংকটহৰণ মংগল মূৰতি ৰূপ শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন ক্ৰমে হৃদয়েৰে ভোগ পৱন নন্দন প্ৰবল বিক্ৰম ৰাম অনুগত অতি চালিচা ইয়াতে সমাপ্ত কৰিছোঁ পদে থাকে জনমতি।